তো এইটো হল মোৰ কাপোৰ আৰু আজিৰ ভিডিঅ'ত আপোনালোকক পেন কাটিং দেখাম। তো আৰু ইয়াতে মোৰ দুটা পেণ্টৰ কাপোৰ আছে, তো দুটা পেন মই একেলগে কাটিং কৰিম। তো তাৰ কাৰণে মই ফাৰ্ষ্টত কাপোৰটো ইয়াতে পাৰি ল'ব লাগিব আৰু কাপোৰটো যিহেতু আমাৰ এনেকুৱা চিধা হৈ থাকে, তো কাপোৰটো আমি উল্টা কৰি ল'ম এনেকুৱাকে। তো কাপোৰটো আমি ফাৰ্ষ্ট পৰ্যায়ত এনেকুৱাকে পাৰি ল'ম ধুনীয়াকে। পাৰি লোৱাৰ পাছত ইয়াতে ওপৰত ফাৰ্ষ্টত এটা মাৰ্জিন কৰিম আমি। তো এইটো মাৰ্জিন কৰিলো। এতিয়া এই যেটো এই সাইডটোতে আমি এই যেটো স্কেলৰ শেপ আছে, এই শেপটো হিচাপত আমি এটা মাৰ্জিন কৰি ল'ম অকণমান। এইখিনি মাৰ্জিন কৰিলো। এতিয়া আমি জুখিম। তো ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনটোৰ পৰা ইয়াতে 1.5 ইঞ্চি আমি এৰি দিম, কাৰণ এই 1.5 ইঞ্চি আমাৰ পেনটোৰ বেল আহিব। তো এতিয়া আমি যেটো পেনৰ আমাৰ যেটো টোটেল দীঘল, সেই দীঘলটো জুখিম। তো দীঘল আছে মোৰ 38 হাফ আৰু ইয়াতে তলতে 2 ইঞ্চি আমাক চিলাইৰ কাৰণে লাগিব। তো এইটো মাৰ্জিন হল মোৰ টোটেল দীঘল আৰু এইটো মাৰ্জিন হল চিলাইৰ কাৰণে। এতিয়া পেনটোৰ হাই যেটো হাই আছে মোৰ 26। 26 টো যেটো হাইটো আছিল আমাৰ কিমান 26। তো 26 টো আমি দুভাগ কৰিলে আমাৰ 13 ইঞ্চি আহে, কিন্তু আমি 1 ইঞ্চি কমাই ল'ম কাৰণ হাইটো অলপমান এনে অকণমান বাঢ়ি যায় চিলোৱাৰ পাছত। তো এইটোৰ কাৰণে আমি 1 ইঞ্চি কি কৰিলো কমাই ললো, 25 ধৰিলো। 25ৰ আধা কিমান আহিব 12.5 ইঞ্চি। তো এই 12.5 ইঞ্চি যেটো সেইটো আমি মাৰ্জিন কৰি ল'ম। ইভাগেও আমি এইটো চিধা কৰাৰ কাৰণে মাৰ্জিনটো উঠাই ল'ম, নহলে কি হ'ব আমাৰ হয়তো তলত গুচি যাব নহলে ওপৰত গুচি যাব। তো আমি কি কৰিম এইটো মাৰ্জিন কৰিলো। তলৰ মাৰ্জিনটো আমি উঠাই ল'ম এনেকুৱাকে। তলৰ মাৰ্জিনটো এনেকুৱাকে উঠাই ল'লো। এতিয়া আমি কি কৰিম, এই যেটো তলত এই যেটো পাৰি আছে, পাৰিটোৰ পৰা আমি 2 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম। মাৰ্জিন কৰি এই যেটো মাৰ্জিন আনিছিলো এইটো আমি এনেকুৱাকে শেপত আনিম। স্কেলটো এনেকুৱাকে ধৰিম, ধৰি আমি এইটো এনেকুৱাকে শেপত আনিম। তো এইখিনি আমাৰ শেপত আহিল। এতিয়া ফাৰ্ষ্টত আমি কৰি আছো বটম। তো পেনটোৰ বটম আছে আমাৰ 15 ইঞ্চি। 15টো আমি যদি দুভাগ কৰো কিমান আহিব 7.5 ইঞ্চি আহিব, কিন্তু যিহেতু আমাৰ ফ্ৰন্ট পাৰ্টটো সৰু থাকে আৰু পেনৰ বেক পাৰ্টটো ডাঙৰ থাকে, তো 15টো আমি দুভাগ কৰিলে 7.5 ইঞ্চি আহিব। 7.5 ইঞ্চি নাৰাখো আমি ইয়াতে 7 ইঞ্চি ৰাখিম, আধা ইঞ্চি কমাই ৰাখিলো। তাৰপিছত আহিছো ঠাইটো আছে 29। তো 29টো যদি আমি দুভাগ কৰো, টো দুভাগ কৰিলে কিমান আহিব 14 হাফ। তো 14 হাফ আমি ইয়াতে নাৰাখো, আমি ইয়াতে 1 ইঞ্চি কমাই ৰাখিম। তো আমি ইয়াতে কিমান ৰাখিম 13 হাফ ৰাখিম। 13 হাফ ৰাখিলো। আৰু যেটো ৱেষ্টটো আছে মোৰ 38 হাফ। 38 হাফটো আমি 4 ভাগ কৰিব লাগিব, ৱেষ্টটো আমি 4 ভাগ কৰিব লাগিব। তো মই ইয়াতে আপোনালোকক বুজাই দি আছো কেনেকুৱাকে 4 ভাগ কৰিব। তো এইটো ৱেষ্ট হল মোৰ টোটেল 38 হাফ। তো এইটো দুভাগত আহিল, দুভাগ কৰিলে কিমান আহিছে 19.2। আকৌ 19.2টো আমি এনেকুৱাকে দুভাগ কৰিম, কিমান আহিব 9.6, মানে কি 9 হাফতছে 1 হাফ 1 পইণ্ট বেছি। তো আমি এইটো ইয়াতে মাৰ্জিন কৰিলো 4 ভাগ কৰি। কিন্তু এইটো মাৰ্জিন কৰাৰ পাছত ইয়াতে আমি আকৌ 1 ইঞ্চি এলাউন্সমেন্ট ল'ব লাগিব। 1 ইঞ্চি এলাউন্সমেন্টটো এইটো কাৰণে ল'ব লাগিব, এইটো চাওক মই ইয়াৰ পৰা 9.1ত মাৰ্জিন কৰিলো, এইটো মাৰ্জিন আহিল। আকৌ ইয়াৰ পৰা আমি 1 ইঞ্চি এলাউন্সমেন্ট ললো, কাৰণ কিয় এই সাইড আৰু এই সাইডটোত আমাৰ চিলাই যাব, সেইটোৰ কাৰণে 1 ইঞ্চি এলাউন্সমেন্ট ললো। ঠিক আছে।
এতিয়া এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি পকেটৰ মাৰ্জিন দিম তো ইয়াতে পকেটটো আমাৰ হ'ব ক্ৰছ পকেট এটা হল প্লেন পকেট আৰু এটা হল ক্ৰছ পকেট তো এটো হল পকেটৰ মাৰ্জিন আৰু ইয়াৰ পৰা পকেটটো আমি 7.5 ইঞ্চি দিম 7.5 ইঞ্চি ডাউনত পকেট দিম এটো আমাৰ এনেকুৱাকে আহিব তো এটো আমি ইয়াতে মাৰ্জিন কৰিলো এতিয়া এই মাৰ্জিনটো আমি এনেকুৱাকে লগাম কিন্তু হেতু মাৰ্জিন হোৱাৰ পাছত এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনটোৰ পৰা আমি 1.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম এটো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি লগাম ঠিক আছে এনেকুৱাকে এটো এতিয়া থাইৰ মাৰ্জিনটো আৰু বটমৰ মাৰ্জিনটো আমি এই যেটো স্কেলৰ শেপ আছে এই শেপটো হিচাপত আমি এটো এনেকুৱাকে আনিম ইয়াৰ পৰা আমি এনেকুৱাকে মাৰ্জিন ধৰিম আকৌ ইয়াৰ পৰা এটো মাৰ্জিন ধৰিম ইয়াতে আমি গটেইখিনি মেজাৰমেন্ট আমি জুখি লম তেতিয়া কি হ'ব আমাৰ চিলাতে আমি হয়তো ই কৰিব নালাগে বটম আছিল কিমান আমাৰ 15 থাই আছিল কিমান 29 আৰু ওয়েস্ট আছিল কিমান 28 হাফ সৰি 38 হাফ ইয়াতে আমি w দিম কাৰণ তেতিয়া আমি বুজি পাম এটো আমাৰ ওয়েস্ট আৰু এটো থাই কাৰণ এটো আমি গমে পাম এতিয়া এই সাইডটো আমি অকনমান ৰাউন্ড কৰি দিম এনেকুৱাকে এটো ৰাউন্ড কৰি দিম ঠিক আছে তো মই গটেইখিনি আপোনালোকক দেখাই দি আছো এয়া তো এতিয়া কি হল এই যেটো ফ্ৰন্ট পাৰ্ট এই ফ্ৰন্ট পাৰ্টটো আমাৰ কাটিংৰ কাৰণে ৰেডি তো এতিয়া আমি কি কৰিম এই যেটো ফ্ৰন্ট পাৰ্টটো এটো আমি আতৰাই দিম এনেকুৱাকে আতৰাই হেতু সাইডত ৰাখি এই যেখিনি বাকি কাপোৰ আছে এই কাপোৰখিনিৰ পৰা আৰু এটা ওলাম তো যেতে দুটা পেন হ'ব আমাৰ তো এটো আমি পাৰি ললো এতিয়া কি কৰিম এই যেটো ফ্ৰন্ট পাৰ্ট আমাৰ কাটিং কৰা আছে এই ফ্ৰন্ট পাৰ্টটো ইয়াতে আমি আকৌ পাৰি লম তো এতিয়া দুটা পেন যেতে দুটা পেনৰ কাৰণে আমাৰ ফ্ৰন্ট পাৰ্ট এতিয়া এই যেটো ফ্ৰন্ট পাৰ্ট আমি কাটিছো এটো হিচাপতে ইয়াতে আমাক আৰু জুখাজুখি কৰিব নালাগে সেম হেতু হিচাপতে আমি কাটি ওলাম তো হৈ গল এতিয়া আমি ইয়াতে মাৰ্জিন দিলম যে ইয়ালৈকে আমাৰ সিলাই হ'ব মানে কি দীঘলটো আমাৰ ইয়ালৈকে ৰেডি থাকিব ইয়াতে অকনমান কাট কৰি দিম কাৰণ ইয়ালৈকে আমাৰ পকেট আহিব এতিয়া আমাৰ ইয়াতে এটা কাম ৰৈ গৈছে যেটো কাম আমি এতিয়া কৰিম তাৰছত এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি 1 ইঞ্চি নমাই পেলাই আৰু এটা মাৰ্জিন কৰিম মই এবাগে 1 ইঞ্চি এৰিলো এই মাৰ্জিনটো ইয়াতে ধৰিলো তেটো আমি 1 ইঞ্চি নমাই দিলো এতিয়া এই 1 ইঞ্চি নমাই দিয়া মানে কি যেটো আমাৰ সন্মুখৰ পেনে এই 1 ইঞ্চি ডাউন থাকিব আপোনালোকে সাপোজ যিকোনো পেনৰ ফ্ৰন্ট সাইডটো আমাৰ ডাউন থাকে কাৰণ কি ফ্ৰন্ট সাইডটো এটো কাৰণে ডাউন থাকে কাৰণ কি যাতে ফ্ৰন্টত আমাৰ চেনৰ কাখত ফুলি না থাকে হেতৰ কাৰণে ফ্ৰন্ট সাইডটো ডাউন দিয়া হয় তো এটো কাৰণে মই এই 1 ইঞ্চি নমাই দিলো এতিয়া এই 1 ইঞ্চি আমি এটো এনেকুৱাকে ছাটি দিম এটো হ'ব আমাৰ পকেটৰ মাৰ্জিন তো এটো আমাৰ দটাই হৈ গল সাইড কৰি থৈ দিম পেনৰ যেটো আমাৰ বেক পাৰ্ট হ'ব সেই বেক পাৰ্টটো কাটিং কৰিম
তো কাপোৰটো আমি পাৰি লোৱাৰ পাছত যেটো আমি ফ্ৰন্ট পাৰ্ট কাটিং কৰিছিলো সেই ফ্ৰন্ট পাৰ্টটো আমি ইয়াতে এনেকুৱাকে পাৰি লম মিলাই পেলাই তো ইয়াতে আমাৰ এই যেটো ফ্ৰন্ট পাৰ্ট বেক পাৰ্টটো কাটিং কৰাৰ কাৰণে ফ্ৰন্ট পাৰ্টটো আমি এনেকুৱাকে আৰু নেক্সট যেটো কাপোৰ আছে এটোৰ ওপৰত পাৰি লোৱাৰ পাছত আমি এইকেটা মাৰ্জিন উঠাই লম তো এটো আমাৰ দীঘলৰ মাৰ্জিন আছিল এটো উঠালো আৰু এটো আছিল থাই আৰু এতে ককালৰ যেটো এটো আমি একদম সিধা ৰাখিম এনেকুৱাকে সিধা এটো সব ফ্ৰন্ট পাৰ্টটো আমাৰ ডাউনত আছে তো মই এবাগে অলপমান দেখাই দিছো সব এটো হল মোৰ ফ্ৰন্ট পাৰ্ট আৰু এটো হল বেক পাৰ্ট তো বেক পাৰ্টটো আমাৰ একদম এই পকেট এৰিয়াৰ পৰা এটো সাইড আমাৰ সিধা আছে ঠিক আছে তো এনেকুৱাকে মাৰ্জিন খিনি উঠাৰ পাছত এতিয়া ফাৰ্ষ্টত আমি বটমত আহিছো সব বটম আমাৰ কিমান আছে 15 ইঞ্চি তো এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা ইভাগে আমাৰ সিলাই কিমান খিনি যাব তাৰ লগত ধৰিম ইয়াতে মোৰ 6.5 লগৈ সিলাই আহিব ঠিক আছে 6.5 লগৈ যদি সিলাই আহে তেনেহলে আকৌ আমি ইয়াতে 6.5 ৰ পৰা ইভাগে 15 লগৈ মাৰ্জিন ৰাখিম ইয়ালৈকে আমাৰ 15 আহি আছে বটম ঠিক আছে তাৰ পিছত আহিছো থাইটো আমি সেম হেনকাকে বুজাম তো এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা ইভাগে আমি ৰাখিম ইয়াতে আমাৰ থাইটো সিলাই কিমানত আহিব 13 লগৈ আহিব হয় না তো ইয়াতে 13 লগৈ আহিল আকৌ 13 টো আমি ইয়াতে ধৰি থাই আমাৰ কিমান আছে 29 ঠিক আছে তো আমি ইয়াতে 29 ত মাৰ্জিন কৰিলো হল এতিয়া আহিছো ককাল তো ইয়ালৈকে আমাৰ সিলাই আহিব ককালটো আমাৰ কিমান আছিল ফাৰ্ষ্টত 9.1 আছিল তো আমি ইয়াতে 9.1 ত মাৰ্জিন কৰিলো আকৌ বেক পাৰ্টটো আমি 1.5 ইঞ্চি বেক পাৰ্টটো আমি 1 ইঞ্চি এক্সট্ৰা লম কাৰণ কিয় এই যেটো আমাৰ মিডিল ইয়াৰে যেটো 9 যেটো মিডিল পয়েন্ট হ'ব ইয়াতে আমাৰ বেকত এটা শেপ দিয়া হ'ব যেনক আমি ব্লাউজৰ পিছপিনে শেপ দিয়া শেপ দিও ঠিক তেনেকুৱাকে ইয়াত আমাৰ শেপ দিয়া হ'ব তো হেতু কাৰণে 1 ইঞ্চি বঢ়াই ললো আমি ঠিক আছে এতিয়া এই যেটো হাই আছে এই যেটো মাৰ্জিন 29 ৰ মাৰ্জিন দিলো তাৰ পৰা 2 ইঞ্চি আতৰত আমি এটা মাৰ্জিন কৰিম এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি স্কেলৰ সহায়ত এনেকুৱাকে মাৰ্ক কৰিম এটো এইখিনি আমি ৰাউন্ড শেপ কৰি দিম এতিয়া এই মাৰ্জিন আৰু এই বটমৰ মাৰ্জিনটো আমি স্কেলৰ জৰিয়তে এনেকুৱাকে লগ লগাম এটো মাৰ্জিন আহিল আকৌ ইয়াৰ পৰা এটো আমাৰ বটমৰ মাৰ্জিনটো ইয়াতে আহি যাব এনেকুৱা তো এটো আমাৰ পেনৰ মাৰ্জিন হৈ গল এতিয়া এই সাইডটো এই যেটো সাইড আমাৰ আছে এই সাইডটো হিচাপত আমি এটো বৰাবৰ কাটি ওলাম তো এটো আমাৰ পেন কাটিং একদম কমপ্লিট এতিয়া আমি এই পাৰ্টটো সাইড কৰি আৰু এটা পাৰ্ট যেটো আমাৰ কাটিবলগীয়া আছে হেতু কাটো তাৰ পিছতে বাকি অলপমান খৰচাৰ কাপোৰ আছে এইখিনি মই আপোনালোকক মিলাই দেখাই আছো ইয়াৰ পৰা দুটা পেনৰ কাৰণে আমি বেল ওলাব লাগিব তাৰ পিছত এই যেবোৰ টুকুৰা টুকুৰি ৰৈ গল এইবিলাকে দি আমি দুটা পেনৰ কাৰণে পকেট মিলাব লাগিব এইবিলাকে দি আমি সাইড পকেট ওলাব লাগিব বেক পকেট ওলাব লাগিব লুপি ওলাব লাগিব যিখিনি মই আপোনালোকক পেনটো সিলোৱাতে দেখাই দিম যে কি ইয়াৰ পৰা ওলাব লাগে পেনটো যেটা আমাৰ পেস্টিং হ'ব সিলোৱাৰ আগতে পেস্টিং হ'ব এই পেস্টিংত আপোনালোকক গটেইখিনি দেখাই দিম